নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ দুখীসকললৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 24 এপ্ৰিল। আজি কেইখনমান চৰকাৰী আঁচনিলৈ আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে আৰম্ভ কৰা এক বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰৰ ফালৰ পৰা ল'ব পাৰিব লোন। তো আঁচনিখনৰ বিষয়ে সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ, তাৰপিছত বিতংভাৱে আপোনালোকক বুজাই দিম। তো ইয়াতে লিখা আছে এম্পাৱাৰমেণ্ট এণ্ড অপৰচুনিটিজ ফৰ ষ্ট্ৰীট ভেণ্ডৰ। তো যিসকল মানুহে দোকান কৰে সেইসকল মানুহৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে ষ্ট্ৰীট ভেণ্ডৰ আঁচনি। আপোনালোকে যদি নগৰ অঞ্চলৰ ৰাস্তাৰ কাষত দোকান কৰে তেন্তে এইখন আঁচনি আপোনাৰ বাবে। তো ইয়াতে কি লিখা আছে পঢ়ি তাৰপিছত বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। ইয়াতে লিখা আছে মোৰ দেন 50% আৰ ওমেন বেনিফিচিয়াৰিজ, 67 লাখ প্লাছ বেনিফিচিয়াৰিজ ৰিচিভ 13,000 crore প্লাছ ইন কোলেট্ৰেল ফ্ৰী লোনছ আণ্ডাৰ PM স্বনিধি। তাৰপিছত লিখা আছে ব্ৰাউড ফাইনেন্সিয়েল ইনক্লুজন টু দ্য ষ্ট্ৰীট ভেণ্ডৰ। তো আপোনালোকে যদি নগৰ অঞ্চলৰ ৰাস্তাৰ কাষত দোকান কৰে তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত প্ৰথম পৰ্যায়ত 10,000 টকাৰ লোন ল'ব পাৰিব। 10,000 টকাৰ লোন লোৱাৰ পিছত যদি সময়মতে পৰিশোধ কৰে তেন্তে দ্বিতীয় কিস্তি হিচাপে 25,000কৈ টকা লাভ কৰিব। তো যিসকল মানুহে নগৰ অঞ্চলৰ ৰাস্তাৰ কাষত দোকান কৰে সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আঁচনিখনত আবেদন সম্পৰ্কে বিতংভাৱে জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PMSYM আঁচনিলৈ। তো ভাৰত চৰকাৰৰ ফালৰ পৰা শ্ৰমিকসকলৰ বাবে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে শ্ৰমিকসকলে প্ৰতি মাহতে 3,000কৈ টকা লাভ কৰিব। তাৰপিছত লিখা আছে অসংগঠিত শ্ৰমিকসকল বৃদ্ধ বয়সৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ভাৰত চৰকাৰে ৰূপায়ণ কৰি থকা এই আঁচনি হ'ল প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা আঁচনি। তো আঁচনিখনত আবেদন কৰাৰ পিছত আপোনাৰ বয়স যেতিয়া 60 বছৰ সম্পন্ন হ'ব তাৰপিছত প্ৰতি মাহতে 3,000কৈ টকাৰ পেঞ্চন লাভ কৰিব। তো শ্ৰমিকসকলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো যিসকল মানুহৰ মাহেকীয়া আয় 15,000কৈ টকাৰ তলত সেইসকল মানুহে এইখন আঁচনিত আবেদন কৰাৰ বাবে যোগ্য। তো আবেদন কৰাৰ পিছত আপোনাৰ বয়স 60 বছৰ সম্পন্ন হ'লে তাৰপিছত প্ৰতি মাহতে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা আঁচনিৰ জৰিয়তে প্ৰতি মাহত 3,000 টকাৰ পেঞ্চন লাভ কৰিব। তো আপোনালোকে যদি আঁচনিখনত আবেদন কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাক যোৱা মাৰ্চ মাহত অসম চৰকাৰে আগতীয়াকৈ প্ৰদান কৰিছে জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰি এপ্ৰিল মাহ পৰ্যন্ত এই কেইমাহৰ 9,000কৈ টকা। তো যিসকল মহিলাই যোৱা মাৰ্চ মাহত একেলগে 9,000কৈ টকা লাভ কৰিছে সেইসকল মহিলাই প্ৰতি মাহত লাভ কৰিব অৰুণোদয় আঁচনিৰ 1,250কৈ টকা। তো অৰুণোদয় আঁচনিৰ 1,250কৈ টকা মহিলাসকলে হয়তো অহা মাহৰ পৰা আকৌ নতুনকৈ পোৱা আৰম্ভ কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।